নোখোৱা কি কৰিব এতিয়া মানে আপোনাৰ আমি এইখিনি মাটি আহাৰৰ 10 তাৰিখ মানে ৰুই শেষ কৰোঁ এতিয়া আপোনাৰ কঠীয়া পোৱা 2 মাহৰ ওপৰত হ'ল এইখিনি বুঢ়া হৈ থাকিলে সেইকাৰণে এতিয়া খুৱাই দিছোঁ ৰুবলৈ থাকিলে আপোনালোকৰ প্ৰায় 15 বিঘামান থাকিলে প্ৰায় আমাৰ ইয়াত প্ৰায় বহুত মানে 1000 বিঘামান থাকি গ'ল এইখিনি মানুহৰ গোটেই কৃষিৰ ওপৰতে মানে ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে অহাবাৰলৈ মানে কি হয় আৰু এইটো ভগৱানে জানে আৰু এইটো নিউজতহে দেখিছোঁ বিধায়কে পানী সিঁচা মেচিন দিছে বুলি কিন্তু আমি গমেই নাপালোঁ নাই কোনেও পোৱা নাই কি কৰিম তাকে চিন্তা কৰিছোঁ ল'ৰা ছোৱালী পঢ়া শুনা খৰচৰ পৰা ধৰি এইটো কাৰণে কৃষিৰ ওপৰতে ধান বেছিয়ে ল'ৰা ছোৱালী পঢ়ুৱাওঁ বা ভাত খাওঁ এনেকৈ অকল আমাৰ মানে 1 নম্বৰ জীৱিকা কৃষি ধান খেতিয়ে এতিয়া কি হ'ব উপায় নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ